বিন্নাকান্দিত অব্যাহত বিদ্ৰোহৰ জয় কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ ৰেহানুদ্দিনে টিকট নোপোৱাৰ ক্ষোভত ফাটি পৰিছে কংগ্ৰেছ কৰ্মী গড় হত্যাকাৰী ৰকিবুল হুছেইনে বিন্নাকান্দিত লৈ প্ৰতি বছৰে বেপাৰ কৰি আহিছে আৰু যাৰ বাবে দশকৰ পিছত দশক ধৰি বিন্নাকান্দিৰ কংগ্ৰেছ কৰ্মীয়ে লাভ কৰা নাই নিজৰ প্ৰাৰ্থী কংগ্ৰেছ এটা বেইমানৰ দল বুলি কৈ সমূহীয়া পদত্যাগ কৰে তৃণমূল কৰ্মীয়ে এজেপিৰ প্ৰাৰ্থীক মানি নোলোৱাৰ হুংকাৰ কংগ্ৰেছ কৰ্মীৰ আৰু বিন্নাকান্দিত অব্যাহত আছে বিদ্ৰোহৰ জয় কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ ৰেহানুদ্দিনে টিকট নোপোৱাৰ ক্ষোভত তেনেদৰে ফাটি পৰিছে কংগ্ৰেছ কৰ্মী গড় হত্যাকাৰী ৰকিবুল হুছেইনে বিন্নাকান্দিত লৈ প্ৰতি বছৰে বেপাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে যাৰ বাবে দশকৰ পিছত দশক ধৰি বিন্নাকান্দিৰ কংগ্ৰেছ কৰ্মীয়ে লাভ কৰা নাই নিজৰ প্ৰাৰ্থী কংগ্ৰেছ এটা বেইমানৰ দল বুলি কৈ সমূহীয়া পদত্যাগ তৃণমূল কৰ্মীৰ এজেপিৰ প্ৰাৰ্থীক মানি নোলোৱাৰো হুংকাৰ কংগ্ৰেছ কৰ্মীৰ এই যিখন সমষ্টি বিন্নাকান্দি সমষ্টি আৰু পূৰ্বৰ যমুনামুখ সমষ্টি এই সমষ্টিখনত বিগত যদি কাৰ্যকালসমূহ চোৱা যায় প্ৰতি বছৰে পঞ্চায়তখন আচলতে কংগ্ৰেছত দখল কৰি আহিছে আৰু দেখা গৈছে যে বিগত সময়ছোৱাত যিগৰাকী বৰ্তমানৰ একমাত্ৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী যিগৰাকী ৰেহানুদ্দিন ডাঙৰীয়া তেখেতে যোৱা বছৰো আচলতে যোৱা 5 বছৰ এলায়েন্স হোৱাৰ কাৰণে তেওঁ মানি লৈছিলে এলায়েন্সৰ লগত সৰ্বসন্মতিমৰ্মে তেওঁ সহযোগিতা কৰিছিলে কিন্তু এইবাৰ যিগৰাকী ৰেহানুদ্দিন ডাঙৰীয়া সৰ্বত্ৰে আচলতে ৰেহানুদ্দিন ডাঙৰীয়াক গাছে বতাহে মানুহে বুটাৰে সকলোৱে বিচাৰিছে এইগৰাকী ৰেহানুদ্দিন ডাঙৰীয়াক আচলতে তেওঁলোকে ভোটদান কৰিব এগৰাকী সবল জনপ্ৰতিনিধি বিচাৰিছিলে 20 বছৰৰ AIUDFৰ যি দুৰ্নীতি সেয়া উফৰাই দিবৰ কাৰণে এগৰাকী কংগ্ৰেছৰ একমাত্ৰ নেতা হিচাপে আমি বিচাৰিছিলোঁ কিন্তু দেখা গৈছে যে আচলতে কোনোবা পেটমোটা নেতাৰ কাৰণে তেওঁ আচলতে ষড়যন্ত্ৰৰ বলি হ'ব লগা হৈছে গতিকে আমি কংগ্ৰেছৰ অসমৰ যিগৰাকী প্ৰধান গৌৰৱ গগৈ ডাঙৰীয়াকে ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি মল্লিকাৰ্জুন খৰ্গে সোনিয়া গান্ধী ডাঙৰীয়ানী বিশেষভাৱে ৰাহুল গান্ধী সকলোকে এগৰাকী সাধাৰণ ভোটাৰ হিচাপে অনুৰোধ জনাইছোঁ যে যদি আপোনালোকে পুনৰ বিবেচনা কৰে আপোনালোকৰ কি ছাৰ্ভে আছে আপোনালোকে পুনৰ ছাৰ্ভে চলাওক ছাৰ্ভেত স্পষ্টভাৱে উঠি আহিব যিগৰাকী কংগ্ৰেছ নেতা ৰেহানুদ্দিন ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিব অসমৰ ইতিহাসত হয়তো সকলোতকৈ বেছি ভোট পাই জয়লাভ কৰিব গতিকে আচলতে কংগ্ৰেছে যি ধৰণৰ প্ৰতি বছৰে খেল খেলি আহে কিন্তু প্ৰকৃত জনপ্ৰতিনিধি বা যুৱ চামক আচলতে বেহুচালি কৰি আহিছে জনপ্ৰতিনিধিক বনাবৰ কাৰণে নহয় কংগ্ৰেছে জনপ্ৰতিনিধিক আচলতে ষড়যন্ত্ৰৰ বলি কৰি ৰাজনৈতিকভাৱে আচলতে হত্যা কৰাৰো পৰিকল্পনা কৰে সেয়া আমি এজন সাধাৰণ ভোটাৰ হিচাপে এইবাৰ বিন্নাকান্দিৰ পৰা সেই কথা স্পষ্টভাৱে গম পাইছোঁ অসমৰ সংখ্যালঘু নেতাসকলৰ একমাত্ৰ বিপদজনক গন্তাটোৱে হৈছে ৰকিবুল হুছেইন যিগৰাকীয়ে অসমৰ নামনিৰ পৰা উজনিৰ পৰা নামনিলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলো এৰিয়াতে কোনো সংখ্যালঘু নেতাক আচলতে মোৰ দাঙি থিয় হ'বলৈ সুযোগ নিদিয়া মানুহজনে হৈছে এইজন ৰকিবুল হুছেইন বিন্নাকান্দিখনক সম্পূৰ্ণ আজমলৰ তাত বিক্ৰী কৰিলে বুলি আমি ক'ব পাৰোঁ কাৰণ তেওঁৰ পুত্ৰৰ ভৱিষ্যত নিশ্চিত কৰিবৰ কাৰণে তেওঁ তানজিল হুছেইনক জয়লাভ কৰাবৰ কাৰণে তেওঁ এক প্ৰকাৰৰ AIUDFক আচলতে হেণ্ড অভাৰ কৰিলে নেকি সেয়া আমি এজন সাধাৰণ ভোটাৰ হিচাপে এতিয়া গম পাইছোঁ কংগ্ৰেছত যিমান দিনে এই সৰ্বম্যাদী আৰু খৰ্গ উপাধিৰ এইগৰাকী ৰকিবুল হুছেইন থাকিব তেতিয়ালৈকে কংগ্ৰেছত কোনো সংখ্যালঘু সম্প্ৰদায়ৰ নেতা হ'ব নোৱাৰিব তেওঁ হ'বলৈ নিদিব আমি সকীয়াই দিব বিচাৰিছোঁ যে প্ৰয়োজন সাপেক্ষে সংখ্যালঘু ৰাইজেও আচলতে অভিভাৱক হিচাপে তোমাক মানা নাই প্ৰয়োজনত তোমাকো বয়কট কৰিবলৈ আমি সাজু থাকিম কিছুমান আমাৰ নেতা আছে কংগ্ৰেছৰ ডাঙৰ নেতা আছে সিহঁতৰ মুনাফাৰ কাৰণে ইয়াত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী নিদিয়ে এইটোৱে কাৰণ টিকেট যিটো দিছে আমাৰ এলায়েন্স পাৰ্টিক তেওঁক নামানো আমি তেওঁক ভোটো নিদিওঁ আমি এতিয়া কংগ্ৰেছ দল কালি আমি ত্যাগ কৰিছোঁ আমি কংগ্ৰেছত আৰু নাথাকোঁ যদি ইয়াত কংগ্ৰেছৰ টিকেট দিয়া হয় বিন্নাকান্দি সমষ্টিত তেতিয়াহ'লে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ লিডাৰশ্বিপ নাথাকে তানজিল হুছেইনৰ চিটটোৰ কাৰণে ভৱিষ্যত ৰাজনীতি সুৰক্ষিতৰ কাৰণে ইয়াত বিন্নাকান্দি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী দিয়া হোৱা নাই আজি বিন্নাকান্দি সমষ্টিত দুটা পৰিয়ালে ৰাজনীতি কেণ্ডিডেট হৈ আছে প্ৰাৰ্থী এটা হ'ল আজমল পৰিয়াল আৰু এটা হ'ল চৌধুৰী পৰিয়াল আজি কি কৰিছে লুৰিণজ্যোতি গগৈ জাতিৰ গাদ্দাৰ যিজন লুৰিণজ্যোতি বিন্নাকান্দি সমষ্টি 93% ভোটাৰ থকা অৱস্থাটো 5 কোটি টকা লৈ ইয়াত AGP কেণ্ডিডেট প্ৰাৰ্থিত্ব দিছে আৰু আজমল ফেমিলি লগত কংগ্ৰেছে মিত্ৰালী ৰকিবুল হুছেইনে কংগ্ৰেছ ৰূপী নেতা আৰু BJP ৰূপী এজনজনে
ইউডিএফৰ লগত মিত্ৰালি কৰিছে কংগ্ৰেছ ইয়াত কোনোৱে নকৰে এতিয়া আৰু বীণা গান্ধী মই এজন কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ সভাপতি বীণা গান্ধী ব্লক যুৱ কংগ্ৰেছৰ সভাপতি আপোনালোকৰ মাধ্যমে মই কৈছোঁ আমিও কংগ্ৰেছ ইয়াত এতিয়া আমি ৰাজনীতি প্লেটফৰ্মত নাথাকোঁ কাৰণ আমাৰ নিচিনা মানুহৰ কাম নাই ইয়াত ৰাজনীতিৰ আমাৰ প্লেটফৰ্মত কাম নাই মানুহৰ আমি সেৱা কৰিব নোৱাৰোঁ ৰাইজৰ সেৱা কৰিব নোৱাৰোঁ যিটো পৰিৱৰ্তন আমাৰ ভৱিষ্যত নাই তাকে আমি কি কৰিম আমি কোনো এতিয়া বোলে আমাৰ এনেকুৱা চব কংগ্ৰেছ কৰ্মী এনেকুৱা ভিতৰত খুব আছে যে কোনে ৰাজনীতি কৰে কি কৰিব চবে নিজৰ পইচা 1 টকা 2 টকা দি মানুহে কংগ্ৰেছ শক্তিশালী কৰিছে বীণা গান্ধী সমষ্টি গোটেই সমষ্টি মই নিজৰ কথা কৈছোঁ বহুত মানুহ আছে নিজৰ সময় নিজৰ ঘাম নিজৰ ব্যৱহাৰ কৰা চব মানুহ ব্যৱহাৰ কৰে 1 টকা 2 টকা দি প্ৰগ্ৰাম ইয়াত প্ৰতিবাদ তাত প্ৰতিবাদ চবে সকলোৱে কৰিছে গোটেই 10 বছৰ আজি এই অৱস্থা আছে কোনে কংগ্ৰেছ কৰিব কোনে নকৰে আৰু কংগ্ৰেছ হাইকমাণ্ডে যাকে ক'ব তাকে আমি মানি ল'ম এইটো কেতিয়াও নহয় আজি আপোনালোকে জানে 23,000 কৰ্মী কংগ্ৰেছ কৰ্মী বীণা গান্ধী সমষ্টিত আছে খালি কংগ্ৰেছ কৰ্মী আছে 23,000 চব ৰাইজে জানে বীণা গান্ধী সমষ্টিলৈ এটা খেলা নেলা হয় প্ৰত্যেক বছৰ কাৰণ ইয়াত আজমলৰ লগত এটা গোপন মিত্ৰালি হয় ৰিভলিউশ্যনৰ যিটো তানজিল হুছেইনৰ চিটৰ সুৰক্ষিত ভৱিষ্যতৰ চিট ৰাজনীতি সুৰক্ষিতৰ কাৰণে যদি আজি ইয়াৰ পৰা বীণা গান্ধী সমষ্টিত এজন য়ং লিডাৰ ওলাই যায় বীণা গান্ধী সমষ্টিত তেতিয়াহ'লে তানজিল হুছেইনৰ লিডাৰশ্বিপ নেতৃত্ব নাথাকে ৰিভলিউশ্যনৰ নেতৃত্ব নাথাকে এইটো ৰিভলিউশ্যনে ভালকৈ জানে যাৰ কাৰণে ইয়াত যিজন ব্যক্তি হাৰিব তাক কেণ্ডিডেট বীণা গান্ধী সমষ্টিত কংগ্ৰেছে দিয়ে আৰু তাত মিত্ৰতা কৰে